নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, সকলো প্ৰশংসা সেইজন মহান আল্লাহৰ কাৰণে যিজন আল্লাহে আপোনাক মোক সকলোকে ৰমজানুল মুবাৰকৰ নিয়ামতৰ মাহ দান কৰিলে আৰু এই মাহ শেষ হৈ যোৱাৰ লগে লগেই যি এটা খুচিৰ দিন যাক ঈদুল ফিতৰ বুলি কোৱা হৈছে, ইও এটা বহুত ডাঙৰ নিয়ামত হয়। গতিকে এই দিনটোৰ ইছলামৰ দৃষ্টিত যিখিনি ইতিহাস আছে আৰু এই দিনটোৰ লগত ৰিলেটেড যিখিনি মাছাইল আছে, এই সম্পৰ্কে অলপ থুলমূলকৈ আমি আলোচনা কৰোঁ, যাতে আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামা আৰু সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম আজমাইন সকলে যেনেকৈ এই দিনটো পাৰ কৰিছিলে, সেই দিনটো তেনেকৈ আমাৰো পাৰ হৈ যাওক। প্ৰথমতেই আবু দাউদ শৰীফৰ এটা হাদিছ হযৰতে আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ক্বালা কাদিমান নবিয়্যু সাল্লাল্লাহু আলাইহি ওয়াসাল্লামা আল মাদিনাতা ওয়া লাহুম ইয়াওমানি ইয়ালআবুনা ফীহিমা ফাকালা মা হাযানিল ইয়াওমানি قالوا كنا نلعب فيهما في الجاهلية فقال رسول الله صلى الله عليه وسلم قد أبدلكم الله بهما خيرا منهما يوم الأضحى ويوم الفطر। হাদিছৰ ভাবাৰ্থ হ'ল এনেকুৱা যে হযরত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই মক্কাৰ পৰা যেতিয়া হিজৰত কৰিছিলে মদিনালৈ, তেতিয়া মদিনাবাসী বহুত সংখ্যকে ইছলাম কবুল কৰি লৈছিলে আগৰ পৰাই। গতিকে তেওঁলোকে দুটা দিনক উৎসৱ হিচাপে মানি আহিছিলে আৰু সেই দুটা দিনত তেওঁলোকে খেল তামাচা ইত্যাদিবিলাক কৰিছিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই তেওঁলোকক প্ৰশ্ন কৰিলে যে এই দুটা দিন যি তোমালোকে উৎসৱ বা তিওহাৰ হিচাপে মানি আহিছা, গতিকে ইয়াৰ কি হাইচিয়ত আৰু কি হকিকত আছে, অৰ্থাৎ এই দুটা দিনৰ কি আচলিয়ত আৰু ইয়াৰ তাৰিখ কি। তেতিয়া তেওঁলোকে আৰজ কৰিলে যে আমি জাহিলিয়তৰ জামানাৰ পৰাই, অৰ্থাৎ ইছলাম কবুল কৰাৰ আগৰ পৰাই এই দুটা দিনক তিওহাৰ বা উৎসৱ হিচাপে মানি আহিছোঁ আৰু এইটোৱে আমাৰ ৰিৱাজ হিচাপে বৰ্তমানলৈকে চলি আহিছে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে আল্লাহ তাআলাই তোমালোকৰ কাৰণে এই দুটা দিনৰ এগেইনষ্টত, অৰ্থাৎ এই দুটা দিনৰ বদল হিচাপে দুটা আৰু বেলেগ বেহতৰ দিন তোমালোকৰ কাৰণে মুকৰৰ কৰি দিছে আৰু এই দুটা দিনেই তোমালোকৰ কাৰণে এতিয়া কৌমি আৰু মজহবী তিওহাৰ বা উৎসৱ হিচাপে চলি থাকিব আৰু সেই দুটা দিন হৈছে ইয়মুল আদহা আৰু ঈদুল ফিতৰ। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে মুছলমান সমাজে এই দুটা দিনক ঈদ হিচাপে মানি আহিছে। এতিয়া আহিছোঁ ঈদৰ যিখিনি জৰুৰী মাছাইল আছে, লগতে যিখিনি সুন্নত আৰু মুস্তাহাব আছে, এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। প্ৰথমতেই নামাজে ঈদৰ আগত সদকায়ে ফিতৰ আদায় কৰা, তাৰপিছত গোসল কৰা, মিছৱাক কৰা, ভাল কাপোৰ যিযোৰ ব্যক্তিজনৰ ওচৰত মজুদ আছে সেই এযোৰ পিন্ধা, খুচবু লগোৱা, নামাজৰ আগত খেজুৰ খোৱা আৰু ঈদৰ নামাজৰ কাৰণে ঈদগাহলৈ যোৱা, ঈদগাহলৈ খোজকাঢ়ি যোৱা, এটা ৰাস্তাইদি যোৱা আৰু সুবিধা হ'লে অন্য এটা ৰাস্তাইদি ঘূৰি অহা। বুখাৰী শৰীফৰ এটা হাদিছ হযৰতে জাবিৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে ক্বালা কানা নবিয়্যু সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইযা কানা ইয়াউমু ঈদিন খালাফা আত-তাৰিকা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ঈদৰ নামাজলৈ যাওঁতে এটা ৰাস্তাইদি গৈছিলে, অন্য এটা ৰাস্তাইদি ঘূৰি আহিছিলে। তাৰপিছত ঘৰৰ পৰা ঈদগাহলৈ যেতিয়া ওলাই যাব, মনে মনে তকবীৰে তশৰিক কোৱা, আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। নামাজৰ শেষত যেতিয়া ইমাম সাহেবে খুতবা আৰম্ভ কৰে, তেতিয়া খুব ধ্যানৰ সৈতে সেই খুতবা শুনাৰ কাৰণে চেষ্টা কৰিব লাগে। যদিও মজমুৱা ডাঙৰ হোৱাৰ কাৰণে কাণলৈকে আৱাজ পहुঁচি নাযাবও পাৰে, তথাপিতো মনে মনে বহি পেলাই খুতবাৰ ফালে ধ্যান দিয়াৰ চেষ্টা কৰিব লাগে। কিয়নো ঈদৰ নামাজৰ পিছত খুতবা দিয়াটো এটা সুন্নত আমল হয়। ইমাম সাহেবে যদি খুতবা নিদিয়ে তেতিয়াহ'লে খিলাফে সুন্নত হ'ব, যদিও ঈদৰ নামাজ আদায় হৈ যাব। সেয়েহে যেতিয়াই ইমাম সাহেবে খুতবা আৰম্ভ কৰে, তেতিয়া তাত থকা উপস্থিত প্ৰতিজন ব্যক্তিৰ কাৰণে সেই খুতবা শুনাটো ৱাজিব হয়। সেয়েহে এই সময়ছোৱাত বিভিন্ন ধৰণৰ চান্দা ইত্যাদি তোলা বা অন্যান্য কোনো আমল কৰাটো মুঠেও উচিত নহয়। এতিয়া আহিছোঁ ঈদৰ দিনাখনত ঈদৰ উপলক্ষে যি মুছাফাহ আৰু মুআনাকা কৰা হয় আৰু ইয়াক এটা ঈদৰ অংশ বুলি ভাবি লোৱাটো ভুল কথা। কিয়নো মতবৰ যিমানবিলাক ফিকৰ কিতাপ আছে বা ফাতাৱাৰ কিতাপ আছে, উলামায়ে কেৰামসকলে লিখিছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম সকলৰ পৰা এনেকুৱা ধৰণৰ কোনো আমল সাবিত নাই। কিন্তু ঈদৰ সময়ছোৱাত বা ঈদৰ দিনাখন এজনে আনজনক শুভেচ্ছা জনোৱাটো, ঈদৰ শুভেচ্ছা জনোৱা, এইবিলাক এনেকুৱা ধৰণৰ আমলবিলাক মুস্তাহাব আৰু জাইজ আমল হয়। গতিকে সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম সকলে এজনে আনজনক যেতিয়া ঈদৰ দিনাখন লগ পাইছিলে তেতিয়াহ'লে তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম ইত্যাদি আলফাজ ব্যৱহাৰ কৰিছিলে। গতিকে ইয়াকো আমি
খুব জৰুৰী বা লাজিম বুলি ভাবি লোৱাটো উচিত নহয়। শেষত এটা জৰুৰী মছাইল হ'ল এনেকুৱা যে ঈদৰ নামাজৰ আগতে হওক বা পিছতে হওক যি কবৰস্থানৰ জিয়াৰত কৰা হয়, এনে ক্ষেত্ৰত দেখক যে এনেকুৱা খুচিৰ দিনবিলাকত মানুহৰ আখিৰতৰ প্ৰতি গাফলত বা উদাসীনতাৰো সম্ভাৱনা থাকে। গতিকে কবৰ জিয়াৰতৰ দ্বাৰা আখিৰতৰ কথা মনলৈ আহে বা মৌতৰ কথা মনলৈ আহে। সেইটো কাৰণে কোনো ব্যক্তিয়ে যদি ঈদৰ নামাজৰ আগতে হওক বা পিছতে হওক কবৰস্থানৰ জিয়াৰত কৰি লয়, তেতিয়াহ'লে এই ক্ষেত্ৰত কোনো অসুবিধা নাই। অৱশ্যে এনেকুৱা ধৰণৰ আমলবিলাককো লাজিম বা জৰুৰী বুলি ভাবি লোৱাটো কেতিয়াও উচিত নহয়। আৰু এটা কথা মনত ৰাখিব লাগে যে আমাৰ যি সমাজত সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমাৰ ডাঙৰসকলে যি টকা পইচা বা হাদিয়া দিয়ে, ইও এটা বৰ প্ৰশংসনীয় কাম। গতিকে এনেকুৱাবিলাক কামো আমি কৰিব লাগে। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনালোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।